হেল্ল' গাইজ মানে এইটো মই চেনেলত অনলি ফিটনেছ ৰিলেটেড ভিডিঅ' দিছিলোঁ। আজি মই কথা পাতিম SSC-GDৰ এতিয়া 23-ৰ লগত মানে 2023-ৰ লগত SSC-ৰ ফাইনেল কাট অফ এক্সপেক্ট আৰু এইবাৰ 25-ৰ এক্সপেক্টেড মানে কাট অফ আমি আলোচনা কৰিম, কিমান যাব লাগে মানে কিমান যাব পাৰে। 23-ৰ দৰে এনালাইচিছ কৰিছোঁ, মানে মই কালি ৰাতি এনালাইচিছ কৰি চালোঁ, মানে এইখিনি চেম পেটাৰ্ণে হৈছে, মানে একদম পূৰা ফাইনেল কাট অফ মেডিকেল কাট অফ 23-ৰ দৰে চেম হৈ গৈছে। মানে এইটো ইটা বছৰৰ 24-25-ৰ আমি এতিয়া মানে তাকে আলোচনা কৰিম অলপ। তো গাইজ ইটো চেনেলৰ আগত মানে এনেকুৱা এনালাইচিছ ভিডিঅ' নাছিল, মই এতিয়া এনালাইচিছ ভিডিঅ' দিম ইটো চেনেলতো। তো এইবাৰ তাকে আলোচনা কৰিম। চাওক তো গাইজ আমি চাব গ'লে PAT PST 2022-23 কাট অফ PAT PST চাওক। EWS বৰ্ডাৰ 40 গৈছিল, EWS বৰ্ডাৰ 40 গৈছিল, পিছত জেনেৰেল গৈছিল 41, পিছত বৰ্ডাৰ গৈছিল SC 42, জেনেৰেল গৈছিল 47, পিছত গৈছিল তোমাৰ এইভাগে বৰ্ডাৰ গৈছিল ST 44 আৰু জেনেৰেল ST গৈছিল 47 আৰু বৰ্ডাৰ OBC গৈছিল তোমাৰ 43 আৰু জেনেৰেল 48 গৈছিল আৰু বৰ্ডাৰ UR গৈছিল তোমাৰ 50 আৰু জেনেৰেল UR গৈছিল তোমাৰ 56 পইণ্টটো ধৰা নাই দেচোন। আৰু এতিয়া আমি DMEৰ কাৰণে কিমান প্লাছ হৈছিল, DMEৰ কাৰণে প্লাছ হৈছিল 12 প্লাছ হৈছিল, বৰ্ডাৰ EWS 12 প্লাছ 52 গৈছিল কাট অফ। আৰু তেতিয়া পিছত গৈছিল জেনেৰেলৰ প্লাছ হৈছিল 56 EWS জেনেৰেল 15 প্লাছ হৈ গৈছিল। আৰু পিছত এতিয়া এইটো বৰ্ডাৰ SCৰ 14 প্লাছ হৈছিল, 14 DMEত 14 প্লাছ হৈছিল আৰু জেনেৰেল SCৰ তোমাৰ 12 প্লাছ হৈছিল 59 কাট অফ। ST বৰ্ডাৰ গৈছিল তোমাৰ 57 13 প্লাছ আৰু জেনেৰেল ST গৈছিল তোমাৰ 60 তোমাৰ 13 প্লাছ আৰু বৰ্ডাৰ OBC গৈছিল তোমাৰ 58 15 প্লাছ, জেনেৰেল OBC গৈছিল তোমাৰ 62 14 প্লাছ, বৰ্ডাৰ UR গৈছিল তোমাৰ 63, এইটো কিমান প্লাছ আছিলা তোমাৰ 13 প্লাছ আছিলা, 50 গৈছিল না কাট অফ বৰ্ডাৰ 13 প্লাছ। আৰু তোমাৰ জেনেৰেল UR গৈছিল তোমাৰ 56 69 কিমান প্লাছ, ইয়াতো 13 মোটামুটি 13 প্লাছ ইয়াতো। আৰু তোমাৰ AXMৰ 8টা পোষ্ট আছিল, 8টা পোষ্টত তোমাৰ 34 গৈছিল আৰু DMEত 1 প্লাছ হৈছে, DMEত 1 প্লাছ 35.41 কিবা এনেকুৱা আছিলা এনেকৈ গৈছিল। এবাৰ আমাৰ ফাইনেল কাট অফত কিমান গৈছিল ইয়াৰ পৰা চা, চবতে বাঢ়িছে 12 15 14 12 13 15 14 এতিয়া 13 1 এতিয়া 1 ছাৰ্ভিচ মিনিটটো দিছোঁ কাটি দিছোঁ, এইটো ইমান মাথা মাৰি নাই 1 ছাৰ্ভিচ মিনিট। এতিয়া তোমাৰ চা ফাইনেল কাট অফত কিমান বাঢ়িছে, EWSৰ হায়েষ্ট বাঢ়িছে, লৱেষ্ট পষ্ট চবচে লৱেষ্ট পষ্ট BSFৰ গৈছে, এই বৰ্ডাৰ EWS কিমান দিছে 6 প্লাছ হৈছে, বেছি নহয় গাইছ এইবাৰো মানে এইখিনি 5-6ৰ ভিতৰত থাকিব, 6 প্লাছ হৈছে EWSৰ, এইটো 6 প্লাছ হৈছে। তোমাৰ হৈ গৈছে 58ত EWSৰ একদম লৱেষ্ট, একদম BSF পাই গৈছে লৱেষ্ট কাট অফ। পিছত এতিয়া EWSৰ জেনেৰেল এৰিয়াত গৈছে তোমাৰ একদম লৱেষ্ট কাট অফ 63ত মানে সি BSF পাই গৈছে। তোমাৰ SCৰ BSF 61 বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ মানে 61ত বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ SC পাই গৈছে, 9 প্লাছ হৈ গৈছে এইটো SCৰ। তাৰপিছত তোমাৰ জেনেৰেল ডিষ্ট্ৰিক্টৰ SCৰ ITBP চবতছে লৱেষ্ট কাট অফ দিছে 64 মানে প্লাছ 5 মাত্ৰ প্লাছ হৈছে, বেছি হোৱা নাই 5 গাইছ। এতিয়াও মানে 5 হায়েষ্ট 5 পইণ্ট কিবা এটা প্লাছ হ'ব বা 500 হ'ব পাৰে বা 4 হ'ব পাৰে প্লাছ, 4 ধৰি লওক 5-6 4 5-6 থকাৰ মানে এইবাৰ ফিক্স আৰু 4 5-6 যোন আছে SC বা ST তাৰ ফিক্স আৰু। এতিয়াতো মানে 57 হৈছিলে বৰ্ডাৰ ST তোমাৰ এইভাগে গৈছে 4 প্লাছ হৈছে ইয়াত, 61ত BSF লৱেষ্ট কাট অফ, চবচে লৱেষ্ট কাট অফ BSFত পাই গৈছে বৰ্ডাৰৰ ST। আৰু তোমাৰ এইভাগে 60 গৈছিলা ST 64, এতিয়াও 4 প্লাছ হৈছে, 4ত পাই গৈছে চাকৰি জেনেৰেল ST জেনেৰেল 4 প্লাছ হৈছে 64.733 কিবা এনেকুৱা অলপ পইণ্ট হৈছে এনেকুৱা। আৰু তাৰপিছত বৰ্ডাৰ OBCৰ গৈছিলে তোমাৰ আৰু ফিজিকেল 50 DME 58
পিছত তোমাৰ গৈছে এইবাৰ লাষ্ট লৱেষ্ট কাট অফ CRPFত 63 OBC চাকৰি পাই গৈছে 23ত। আৰু এইটো চা 14 এই কি কয় OBC জেনেৰেলত তোমাৰ BSFৰ 67 একদম হাইয়েষ্ট লৱেষ্ট কাট অফ জেনেৰেল ডিষ্ট্ৰিক্টৰ লৱেষ্ট কাট অফ 67 হৈছে OBC। তাৰপিছত বৰ্ডাৰ UR CRPFৰ একদম লৱেষ্ট কাট অফ 68ত চাকৰি পাই গৈছে। এতিয়া 5 বাঢ়িছে, বেছি পাইছে নহয়। 63 গৈছিল তাহাঁতৰ DMEৰ কাট অফ, এতিয়া 5 বাঢ়িছে, বেছি যোৱা নাই। আৰু তোমাৰ 69 জেনেৰেল ডিষ্ট্ৰিক্টৰ DMEৰ কাট অফ 69 জেনেৰেল ডিষ্ট্ৰিক্টৰ URৰ। IT চবচে লৱেষ্ট কাট অফ 72, আৰু 3 মাত্ৰ প্লাছ হৈছে, 3 বেছি হোৱা নাই, 3। দ্বিতীয় জেনেৰেলত হাইয়েষ্ট প্লাছ বুলি 8 এটা প্লাছ ধৰিছিলোঁ, 8 মানে ইমানো 8 নাংগে, 8টো একদম মেক্সিমাম, তাতে 3-4টা মান পষ্ট থাকি যাব 8ত, দিও মানে আৰু 8 এটা ধৰি থৈ আৰু 8 জেনেৰেলৰ। পিছত তোমাৰ এই এক্সামৰ পইণ্ট প্লাছ হৈছে কিবা 35 হৈ গৈছিল, 35 হৈ গৈছে লাষ্ট কাট অফ CRPF এক্সামৰ। এইবাৰ আমি চাম 25ৰ মানে ফাইনেল এক্সপেক্টেড কাট অফটো 25ৰ। তো গাইজ আমি চাব গ'লে আছাম SSGD 2024-25 ফাইনেল এক্সপেক্টেড কাট অফ PAT PST কাট অফ গৈছিল আমাৰ বৰ্ডাৰৰ EWS 79, জেনেৰেল গৈছিল 40, নাক্সাল গৈছিল 40, বৰ্ডাৰ SC গৈছিল 41, জেনেৰেল SC গৈছিল 44, নাক্সাল SC গৈছিল 45, বৰ্ডাৰ ST গৈছিল 43, জেনেৰেল ST গৈছিল 45, নাক্সাল ST গৈছিল 45, বৰ্ডাৰ OBC গৈছিল 40, জেনেৰেল OBC গৈছিল 42, নাক্সাল OBC গৈছিল 43, বৰ্ডাৰ UR গৈছিল 48, জেনেৰেল UR গৈছিল 48, নাক্সাল UR গৈছিল 51। পিছত আমাৰ DMEত প্লাছ হৈছে তোমাৰ বৰ্ডাৰ EWSৰ একদম ভয়ংকৰ প্লাছ হৈছে, চাওক গাইছ এই 79 গৈছিল বৰ্ডাৰৰ, ইমান নাই 14 প্লাছ হৈছে তাহাঁতৰ। বাকী ইটোৰ একদম ভয়ানক প্লাছ হৈছে, এইটো চা 40ৰ পৰা 93 53 প্লাছ হৈছে ইয়াত DMEত 53। মানে পষ্টটো বেছি নাই, পষ্ট দুটা আছে চাগে, 4জন মাতছে ইয়াতে জেনেৰেলত, 4জন মাতছে, মানে এগেইনষ্টত এটা পষ্টৰ এগেইনষ্টত 2জন কৰি মাতছে। আৰু তোমাৰ এইভাগে 53 প্লাছ হৈ গৈছে ইয়াত DMEত। আৰু তোমাৰ নাক্সালত গৈছে 40 মানে অলপ 0.2 প্লাছ হৈ গৈছে নাক্সালৰ, ইমান চাগে 2x নাই চাগে, EWSৰ 2x নাই ইমান, মানে সেনেকৈ 40 গৈছে। 2x কেণ্ডিডেট মাতিছে, লাগিবই ন, সেইকাৰণে 40 গৈছে। তাতে ফিজিকেল পাছ কৰা কেইটাক চাগে মাতিয়ে দিছে, সেনেকৈ মাতি দিছে। পিছত বৰ্ডাৰ SC গৈছে তোমাৰ 57 মানে 17 প্লাছ হৈ গৈছে গাইছ। ইয়াতে ইমান ফাইনেলত ইমান কাটন নাযায়, বৰ বেছি 6 মান যাব ইয়াতে 64 মানত চাকৰি ফিক্স। তোমাৰ জেনেৰেল SC গৈছে তোমাৰ 16 প্লাছ হৈছে, 44 গৈছিলা 60 মেডিকেল কাট অফ তোমাৰ DMEৰ। নাক্সাল SC গৈছে তোমাৰ 61 16 প্লাছ ইয়াতো। তোমাৰ ST বৰ্ডাৰ গৈছে 16 প্লাছ 59, মানে ইয়াতেও 43 আছিলা, 16 প্লাছ হৈছে 59। তোমাৰ জেনেৰেল ST গৈছে তোমাৰ 62 17 প্লাছ, এইটো আমাৰ কাষ্টৰ মানে 17 প্লাছ হৈ গৈছে DMEত। আৰু নাক্সাল STৰ গৈছে তোমাৰ 63 18 প্লাছ, ইয়াতো 18 প্লাছ। আৰু OBC গৈছে তোমাৰ 14 প্লাছ তোমাৰ। আৰু OBC জেনেৰেল গৈছে 16 প্লাছ হৈছে, মানে ফিজিকেলৰ পৰা 16 প্লাছ 58, 42 গৈছিল ফিজিকেলত, 58 গৈছে 16 প্লাছ। আৰু নাক্সাল তোমাৰ OBC গৈছে 59 16 প্লাছ, ইয়াতো 16 প্লাছ DMEত 16 প্লাছ হৈ গৈছে। তোমাৰ বৰ্ডাৰ UR গৈছিল তোমাৰ 48, তোমাৰ ইয়াতে 12 প্লাছ হৈ গৈছে, মানে UR বৰ্ডাৰ 12 প্লাছ 60 গৈছে DMEৰ কাট অফ। জেনেৰেল UR গৈছে তোমাৰ 17 প্লাছ 65 কাট অফ। নাক্সাল UR গৈছে তোমাৰ 17 প্লাছ, ইয়াতো 68। চাওক আমাৰ এতিয়া ফাইনেল এক্সপেক্টেড কাট অফ মই কিমান মানে এনালাইজ কৰিছোঁ। আৰু এতিয়া তোমাৰ চাব ইয়াতে পষ্ট মাত্ৰ এটা আছে, 2জন কেণ্ডিডেট মাতিছে। ইয়াতে এটা যদি 2জনৰ মানে ইয়াতে 93 হ'ব কাট অফটো, 93 লাষ্ট কাট অফ হ'ব, 93 তাইৰ মানে এটাতো না মেডিকেলত কোনোবা ওলা খাব বা 93 অলপ বেছি আছে, কোনোবাৰ 93 ধৰি লওক 95 মান আছে এটা কেণ্ডিডেটৰ, 95 মান, আৰু এটাৰ আছে 94। এই অবভিয়াছলি 95 পোৱাটো পাব যদি তাৰ দুটাৰো মেডিকেল ভাল হয়। এই 95 পোৱাটো চাকৰি ফিক্স, মানে এটাই পষ্ট আছে, এটাই 2জন মাতছে EWSৰ, এনেকৈ 95 পোৱাটো পাব।
তাৰপিছত তোমাৰ এইভাগে দুটা পোষ্ট আছে ইয়াতে EWSৰ সি তাতে মাতিছে 4জন তাতে গৈছে মই ধৰিছোঁ 9 এটা প্লাছ ধৰিছোঁ 9ত মানে বহুত 9টো হায়েষ্ট ধৰি ল হায়েষ্ট এতিয়া লৱেষ্ট কাটঅফৰ নপৰিছোঁ 9টো না এতিয়া হায়েষ্ট ধৰি দিছোঁ মই হায়েষ্ট হায়েষ্ট কাটঅফ মানে এইটো নাক্সালৰ গৈছে তোমাৰ 60ত ফিক্স বুলি থ'ব পাৰা নাক্সালৰ 60 যদি আছে তোমালোকৰ নাক্সাল EWS 62 সেইখিনিত ফিক্স তোমাৰ নাক্সাল আৰু তোমাৰ SC আমি বৰ্ডাৰ ধৰি লৈছোঁ ইয়াতে 17 প্লাছ আগতে হৈছে এতিয়া আৰু এটা মানে 6 প্লাছ কৰি দিছোঁ 6 মানে 5টা থাকিলে হৈ গ'ল তোমাৰ 63 64 থাকিলে তোমাৰ 63 64 থাকিলে তোমাৰ একদম পুৰা হৈ গ'ল আৰু তোমাৰ এইবাৰ ফিক্স আৰু এটা নহয় এটা লৱেষ্ট চবচে লৱেষ্ট পষ্টটো হ'লেও পাবা তুমি তাৰপিছত তোমাৰ এইভাগে SC 65 গৈছে ফাইনেল কাটঅফ মানে ফাইনেল এক্সপেক্টেড কাটঅফ 65 ধৰি থৈছোঁ মই মানে 5 এটা প্লাছ কৰি দিছোঁ ইমান প্লাছ নহয় 5 মানে প্ৰতি বছৰৰ এনালাইচিছ হায়েষ্ট প্লাছ হয় তোমাৰ 22 বা এতিয়াতো আৰু আছাম পুলিচৰ আমাৰ সপোনে ৰিজাল্ট দিল আছাম পুলিচত আধা যাব তাৰে সেইকাৰণে আমি ধৰি লৈছোঁ 5 এটা প্লাছ কৰি দিছোঁ তাৰে আধা চলি নাযায় আছাম পুলিচত যাব আধা চলি আৰু এতিয়া তোমাৰ 60 আমি SC নাক্সাল ধৰি লৈছোঁ 66 এইটো 5 এটা 6 এটা প্লাছ কৰিছোঁ 66 67 5 প্লাছত মানে ফিক্স বুলি ক'ব পাৰিম লৱেষ্ট চবচে লৱেষ্ট পষ্টটো লৱেষ্ট পোষ্ট ফিক্স লৱেষ্ট পোষ্ট ফিক্স ইয়াতে মানে একদম পূৰা আৰু একদম 66 67 নাক্সালত থাকিলে ফিক্স তোমাৰ আৰু ST বৰ্ডাৰৰ তোমাৰ 64 65 যদি আছে নিশ্চিন্ত থাকক তোমাৰ চাকৰি ফিক্স এইটো ফিক্স একদম ফিক্স বুলি ক'ব আৰু ফিক্স নিশ্চিন্ত আৰু তোমাৰ জেনেৰেল ST 67 68 মানে 5-6 এটা যদি প্লাছ আছে তোমাৰ ফিক্স এইটো একদম লক্ষ্মণ ৰেখা বুলি ক'ব পাৰি এতিয়া ফিক্স ইয়াতে চাকৰি তোমাৰ ফিক্স এইটো আৰু 67 একদম 67 68 এটা 3টামান পোষ্ট আছে মানে ধৰি লোৱা ITBP BSF CRPF সেই 3টাৰ ভিতৰত এটা হ'লেও পাব ইয়াতে 67 68 আৰু তোমাৰ নাক্সাল STৰ গৈছে তোমাৰ 68 69 থাকিলে 5-6 ইয়াতে প্লাছ কৰি দিয়া ফিক্স এতিয়াও ফিক্স তোমাৰ এতিয়াও ফিক্স হৈ যাব তোমাৰ ইয়াতে ফিক্স তাৰপিছত তোমাৰ OBC বৰ্ডাৰ যাব তোমাৰ কিমান গৈছে মানে কেলকাতাত এতিয়াও এটা 5-6 এটা প্লাছ কৰি দিয়া 7 প্লাছ কৰি দিয়া 6-7 এটা প্লাছ কৰি দিয়া 60 64 60ৰ পৰা 64 লাগি থাকিলে তাৰমানে 4মান পোষ্ট ধৰি লোৱা CICF হওক CICFত এবাৰ পোষ্ট এনেও অসমত বেছি CICF হওক ITBP হওক BSF হওক CRPF হওক তাৰে এটা নহয় এটা পাই যাব ইয়াতে 60 to 64 থাকিলে ফিক্স বুলি তোমাৰ ক'ব পাৰোঁ মই ফিক্স আৰু তোমাৰ ইয়াতে OBC জেনেৰেল এৰিয়া চাব গ'লে তোমাৰ 58 হ'লে 64 65 মানে 6-7 এটা প্লাছ যদি আছে তোমাৰ OBCৰ ফিক্স মই নকওঁ মানে 3-4 থাকক এটাও যাব পাৰবা আছাম পুলিচৰ এতিয়া মানে কোনে ৰিজাল্ট দিছে না বহুতে নাজিব তোমালোকে যাব পাৰা 3-4 থাকিলেও মানে ক'ব নোৱাৰোঁ এতিয়া এইটো 3-4 থাকক এটাও পাব পাৰে মানে কিছুমানৰ মেডিকেল বেয়া হ'ব কিছুমান ডকুমেণ্ট কিবা নাথাকিব NCL নাথাকিব NCL ক্ৰুচিয়েল ডেটৰ কাৰণে কিবা কৈ আছে সেইটো নাথাকিব কিছুমানৰ এতিয়া তোমাৰ 3-4 থাকক এটাও যাব পাৰে আৰু OBCৰ মেডিকেল দিব মানে ডকুমেণ্ট চব ৰেডি কৰি যাওক NCL কিছুমানৰ NCLত ওলা খাব খাল কিছুমানে ক্ৰুচিয়েল ডেটৰ হৈ NCLতে ওলা খাব বহুতে ওলা খাব তাতে আৰু কিছুমানে OBC বহুত পুলিচ পাইছে দাস চলি বহুত পাইছে আমাৰ লগৰে পাইছে দাস চলি পুলিচ পাইছে তোমাৰ OBC চৌধুৰী চলি পুলিচ পাইছে তোমাৰ বহুত মানে পুলিচত গৈছে OBCৰ এতিয়া অসমৰ পৰা তো ইমান কাটম নাযায় তো গাইজ তোমালোকে যাওক 3-4 যদি আছে OBCৰ একো নাই চাই দিয়ক তাৰপিছত তোমাৰ নাক্সাল OBCৰ যাব 65 66 কিমান আছিল তোমাৰ ইয়াতে 59 মানে 6-7 যদি এটা প্লাছ আছে OBCৰ তোমালোকে যাওক মানে ফিক্স বুলি ধৰি লওক একদম ফিক্স বুলি ধৰি লওক তোমাৰ 6-7 যদি আছে মানে 4-5 থাকিলেও যাওক একো নাই মানে পাই যাব এক্সপিৰিয়েঞ্চ নাপালেও এক্সপিৰিয়েঞ্চ লৈ দিয়ে মানে আৰু তোমাৰ ক'ব লাগিলে জেনেৰেলত চাওক ইয়াতে কিমান আছে 60 মই 68 8-9 প্লাছ ধৰিছোঁ ইমান 8-9 নাযায় ইয়াতে 5 বা এটা 5 প্লাছ বা 6 এটা প্লাছ হ'ব ইমান 8-9 নাযায় মই মানে 8-9 কিয় ধৰিছোঁ মানে 8-9 থাকিলে একদম ছেফ জোন বুলি কয় আৰু ফিক্স তোমাৰ 62 এই বৰ্ডাৰৰ মানে একদম ফিক্স 68 to 69 থাকিলে একদম ফিক্স মানে একদম ছেফ জোন 5-6 মানে কিবা ভাগ্যত কিবা হ'ব পাৰে মানে ক'ব নোৱাৰোঁ
এতিয়া মানে যদি তোমাৰ 8-9 এটা থাকে তুমি একদম ফিক্স নিশ্চিন্ত মনত থাকা মেডিকেলটো ভাল কৰি দিয়া খালি তোমাৰ ফিক্স আৰু জেনেৰেল তোমাৰ এতিয়া ইউআৰ তোমাৰ 70 ফিক্স বুলি ক'ব পাৰোঁ মানে 5-6 মই হেৰিত চালোঁ এই 23ৰ খানত চালোঁ 23ৰ খানত জেনেৰেল 3+ হৈছে জেনেৰেল ডিষ্ট্ৰিক্টৰ 3+ হৈছে এতিয়া 3+ হ'লে তোমাৰ এতিয়া মই 5 এটা প্লাছ কৰি দিছোঁ 5 বা 6 এটা প্লাছ কৰি দিছোঁ 71 মানে এইখিনি থাকিলে আৰু তোমাৰ ফিক্স বুলি ক'ব আৰু জেনেৰেল 70 বা জেনেৰেল ফিক্স 70 জেনেৰেল ডিষ্ট্ৰিক্ট ইউআৰ জেনেৰেল ডিষ্ট্ৰিক্ট ফিক্স আৰু তোমাৰ নাক্সালৰ 73 to 74 ধৰি আৰু 68 দিছে তাহাৰো 5 এটা প্লাছ কৰি দিছোঁ 5 এটা প্লাছ থাকিলে মানে তোমাৰ ফিক্স আৰু এইখিনি আমাৰ মানে এনালাইচিছ গাইজ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব আৰু মই ইমান ভালকৈ নাজানো মই 2 বছৰে হ'ল মানে SSC দিয়া 2 বছৰে দিলোঁ SSC তো এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' মানে এনেকুৱা এনালাইচিছ কৰা ফাৰ্ষ্ট ভিডিঅ' এইটোৱে মানে মোৰ পিছত মই আৰু বনাম এতিয়া মোৰ এইটো মানে ফিটনেছ চেনেল ফিটনেছৰো ভিডিঅ' আহি থাকিব ইয়াতে ফিটনেছ চেনেল যি গতিকে ফিটনেছৰো ভিডিঅ' আহি থাকিব মই এনালাইচিছো কৰিম মাজে মাজে তো এইটো মানে এনালাইচিছ 23 আৰু 25ৰ মানে 2022-23 এটা আৰু 2024-25 এটা 20-25ৰ এনালাইচিছ তো গাইজ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ আৰু বাই বাই গাইজ বাই বাই